ৰিটছখন এইখন মই ধুনীয়াকৈ পলিচ চলিচ কৰিলোঁ। এখন ৰিটছ ল'লোঁ এই মাত্ৰ 6 মাইলৰ পৰা, আৰু দাদাহঁতৰে আছিলে, দাদাই নতুন গাড়ী ল'লে আৰু দাদাৰ লগত কণ্টেক্ট হ'ল, কথা পাতিলোঁ, ভাল লাগিলে। আৰু দাদাৰ লগত পিছলৈও কণ্টেক্ট হ'ব। দাদাই আপোনাৰ পৰা ভৱিষ্যতে ল'ম। দাদাৰ কিহৰ একজেক্টটো? মই এটা হেৰি হয়, আমাৰ কোম্পানী আছে, আমি ৰিয়েল এষ্টেটৰ ডিলিং কৰোঁ। আমি ইণ্টেৰিয়াৰ প্ৰজেক্ট, এক্সটেৰিয়াৰ লেণ্ডস্কেপিং আৰু ডাঙৰ ভিলা প্ৰজেক্ট সেইবোৰ উঠাওঁ। আমি গুৱাহাটী বেছ হয়। দাদাৰ লগত ভৱিষ্যতে আৰু কণ্টেক্ট ৰাখিব লাগিব। আৰু এইফালে খুৰা আছে, খুৰাই গাড়ীখন আজি দিব, চেক কৰি আছে। খুৰা নামতে আছে ন, তেখেতৰ নামতে আছে। ত' এতিয়া লৈ যাম আমি গাড়ীখন। ৰিটছ হয়, কাগজ পাতি, টেক্স, ফিটনেছ A to Z আপডেট কৰি ৰাখিছে দাদাহঁতে। VXI হয়, খালি কি হ'ল আইৰণ বহাৰ দৰে হৈ আছে। এইবিলাক মই গোটেইখিনি এতিয়া নি পিনে ছাৰ্ভিচিং আপোনালোকক কৰিম, A to Z দেখাম। এই জাষ্ট ল'লোঁহে 6 মাইলৰ পৰা। বাকী এতিয়া গাড়ী তেনেকৈ একো নাই, গোটেইখিনি ৰেডি কৰি মেলি আপোনালোকক দেখাম। জাষ্ট এতিয়া লৈ যাওঁ, বাকী ঘৰত যাই দেখাই আছোঁ ৰাতিপুৱা। আৰু মাৰ্চিডিছখনৰ কাৰণে ৰাতিপুৱা ডিটেইলছখিনি দিছোঁৱে, আৰু কণ্টেক্ট কৰিব সেইখনৰ কাৰণে। আৰু বেক চাইডৰ পৰা দেখাই দিছোঁ, চব গাড়ীখন ধুনীয়া হৈ আছে। এতিয়া ডিটেইলছখিনি দিওঁ আৰু খুৰাৰ পৰা গাড়ীখন ডেলিভাৰীটো লৈ লওঁ। বাকী 2 পাত চাবি সৈতে এতিয়া গাড়ীখন ল'লোঁ। এতিয়া খুৰাই এবাৰ প্ৰণাম কৰিলে, আমি এতিয়া ওলাই যাওঁ। 2 পাত চাবিয়ে কাম হৈ আছে, 2 পাত চাবি আছে। খুৰাহঁতে 2011 চনৰ পৰা এতিয়ালৈকে চলালে। এতিয়া দিওঁতে অলপ দুখ লাগে, নিজৰ বস্তুটো দিওঁতে জানে চবৰে অলপ হেৰি লাগে। খুৰাৰো এতিয়া পাৰ্কিঙৰো কথা আছে, নতুন গাড়ী এখনো ল'ল। দিয়ক, দুখ নকৰিব, যাৰ লগতে থাকে মানে ভালে থাকক চবকে। আপোনালোকক যেনেকৈ চাথ দিলে, বেলেগকো যেন এনেকৈ চাথ দিয়ে, নে কি কয়? মই হয়, দিয়ক খুৰা, গৈ থাকোঁ ব'লা। ৰিটছখন এইখন মই ধুনীয়াকৈ পলিচ চলিচ কৰিলোঁ। টায়াৰ কণ্ডিশ্যন চব ধুনীয়া হৈ আছে। চেণ্ট্ৰেল লক লেতেৰা হৈ আছিল অলপ। আৰু এইফালে মোৰ এক্সেনখন আছে। ৰিটছখনৰ 2 পাত চাবিয়ে আছে গাড়ীখনৰ, ধুনীয়া কণ্ডিশ্যন হৈ আছে। এইফালে মোৰ পাৰ্কিংটোত জেগাই নাই ভালকৈ দেখাবৰ কাৰণে। ইণ্টেৰিয়ৰ চব ধুনীয়া হৈ আছে গাড়ীখনৰ, পূৰা চাফা আছে। 4টা পাৱাৰ উইণ্ডো পাব। আৰু এইফালে বেক চিটত চব, এইফালে বেকৰ পৰা এইটো আছে। ধুনীয়া হৈ আছে গাড়ীখন, কোনো ধৰণৰ এনেকৈ এক্সিডেণ্টেলটো ইছ্যু একো নাই। 2 পাত চাবি আছে আৰু চেণ্ট্ৰেল লক কাম হৈ আছে। এইখন আহিব 1,35,000 টকা, ইনক্লুডিং ট্ৰেন্সফাৰ, ছাৰ্ভিচিং A to Z আপোনালোকক কৰি দিছোঁ। আৰু A to Z কাগজ পাতি কৰি 1,35,000 টকা আহিব। স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। VXI 36লৈকে আপোনাৰ টেক্স আছে, 31লৈকে ফিটনেছ আপডেট আছে। গাড়ীখন খুব ধুনীয়া, দাগি দুগা যি আছিল মই মাৰি দিলোঁ। বাকী A to Z চিল আছে। স্ক্ৰীণত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব। আৰু কি কৰিম আৰু, ষ্টাৰ্ট কৰি এবাৰ মই চাউণ্ডটো শুনাই দিওঁ ৰ'ব। গাড়ী ষ্টাৰ্ট কৰি চাউণ্ডটো শুনাই দিলোঁ। আৰু খুব ধুনীয়া আছে গাড়ীখনৰ, মিউজিক চিষ্টেম, AC গোটেইখিনি কাম হৈ আছে। আৰু লাগে যদি স্ক্ৰীণত দিয়া নাম্বাৰটো ডাইৰেক্ট কণ্টেক্ট কৰিব। এখন 135 ৰাখিছোঁ, 135 আহিব। অফিচত যি হ'ব অন টেবুল হ'ব, দাম দৰ কিবা চোৱা চিতা। এখন কিন্তু কেছত হ'ব, কোনো ধৰণৰ ৰিফাইনেন্স নহয়। এখন ল'লে কেছত ল'ব লাগিব আপোনালোকে। মোৰ অলপ গাটো ভাল নহয়, জ্বৰ হৈ আছে, আৰু সেইটো কাৰণে এইফালে XUV এখনো সোমাল। মোৰ এল্ট'খন আছে, XUV এখনো সোমাইছে। আৰু এয়া এইখনৰ কাৰণে ডাইৰেক্ট স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। আহিব ডাইৰেক্ট শ্ব'ৰুমত, যি হ'ব শ্ব'ৰুমত কথা পাতিম। এক্সেনখনো আছে, এইখনৰ কাৰণেও কথা পাতিব। এইখন 3.5 লাখ টকা।